মোৰ মিক্সাৰ মেচিন প্ৰায়বোৰ চফাই, কিন্তু এই বস্তুটো প্ৰায় লেতেৰা হৈ থাকে। সেইবাবে মই কি কৰিলোঁ জানে, আপোনালোকেও এনেকুৱা কৰিব। যদি এনেকুৱা আপোনালোকৰ লেতেৰা হৈ থাকে, এনেদৰে আপোনালোকৰ এই পেপাৰ এখন পানী দি তিয়াই ল'ব। পানী দি তিয়াই আৰু আপোনালোকে এনেদৰে ভৰাই ৰাখিব আৰু এনেদৰে ভৰাই ৰাখিব। প্ৰয়োজন হ'লে পানী দি দিব। ইয়াত পিছে অকণমান ঘঁহি দিলে যায়। মানে কি, এইবোৰ চাটনি পিচি থাকিলে প্ৰায়বোৰ লেতেৰা লাগি থাকে। সেইবাবে চফা কৰি থাকোঁ, তথাপিতো চেকা লাগি থাকে। এতিয়া মই ভেদাইলতা পিচিছিলোঁ, চেকা লাগিলে নহয়। এতিয়া মোৰ তিয়াই থৈ দিয়া 5 মিনিট হৈ গ'ল, আৰু 5 মিনিটৰ পিছত মই অলপ এনেদৰে কৰি দিছোঁ। মানে ইয়াতে পেপাৰখনে ঘঁহি দিছোঁ। পেপাৰখনে ঘঁহি দিয়াৰ ফলত চাওঁচোন কিমানখিনি চফা হ'ল। এয়া দেখিলে কিমান চফা হ'ল, একদম বগা হৈ গ'ল। আৰু আপুনি এনেদৰে ঘঁহি দিলে, মানে যদি হয় এইটো আপোনালোকে এনেকৈ এইখিনি দি থৈ দিব, তেতিয়া এইখিনিও চফা হৈ যাব। মই বাৰু ইমান নকৰোঁ। এতিয়া দেখিলে নহয় ভিতৰখন কিমান চফা হৈ গ'ল। এতিয়া মই এইখিনি পানী দি টুকি টুকি চফা কৰি দিম। আৰু যি লাগি আছে এয়া চফাই হৈ গ'ল। দেখিলে নহয়। এতিয়া মচি কাচি মই চফা কৰি দিম। এতিয়া দেখিলে মোৰ মিক্সাৰ মেচিনটোৰ এই ভিতৰৰ লেতেৰা ভাগ কিমান ধুনীয়া চফা হৈ গ'ল, একো এটা নাই। আৰু এনেদৰে আপোনালোকে পেপাৰ দিয়াই ইয়াত ভৰাই মচি কাচি দিলে আপোনালোকৰ চফা হৈ যাব। সেয়া আপোনালোকক দিলোঁ এটা সৰু টিপছ। ধন্যবাদ।